নমস্কাৰ মই বাংলা নকৰ আৰু আজি আমি আৰম্ভ কৰিম এটা নতুন বিষয় সমাজ সামাজিক মনোবিজ্ঞানৰ যি বিষয় আছে সেয়া মনোভাৱ আৰু আচৰণ অৰ্থাৎ এটিটিউড আৰু বিহেভিয়াৰ এই বিষয়টোৰ ওপৰত আলোচনা কৰিম আৰু এই বিষয়টো আপোনালোকে পাব ইন্ট্ৰডাকচন টু সোশ্যাল সাইকোলজি কিতাপখনৰ ব্লক 2 ইউনিট 5 এতিয়া প্ৰথম কথা হ'ল যে মনোভাৱ মানে কি এতিয়া আপোনালোকৰ ডেফিনিশ্যনত দিয়া হৈছে যে মনোভাৱক এজন ব্যক্তিৰ কোনো বস্তু বা সেই বস্তুৰ প্ৰতীক এটা নিৰ্দিষ্ট ধৰণে মূল্যাংকন কৰাৰ প্ৰৱণতা বা প্ৰৱণতা হিচাপে সংজ্ঞায়িত কৰা হয় এইটো ডেফিনিশ্যনটো দিয়া হৈছে কাৰ্ডছ আৰু স্কটলেণ্ডে দিছে এতিয়া কথাটো হ'ল যে আমাৰ এই যে মনোভাৱ হয় এইটো আমাৰ এটা মেণ্টেল ষ্টেট হয় এতিয়া কি হয় ধৰি লওক বস্তু এটা আছে সেই বস্তুটোৰ প্ৰতি কি হয় আমাৰ এটা জাজমেন্ট থাকে হয় কি নহয় যে এই বস্তুটো ভাল হয় বা এই বস্তুটো বেয়া হয় তেনেকুৱা ধৰণৰ আমাৰ এটা জাজমেন্ট থাকে বা বস্তুটো যে আমাৰ চকুৰ আগত থাকিব লাগিব সেইটো নিয়ম নহয় আমি যদি কেতিয়াবা শুনো যে এনেকুৱা এটা বস্তু আছে বা অমুক কথাটো আমাৰ নিজা এটা কি থাকে আমাৰ মন্তব্য এটা থাকে আৰু সেই মন্তব্যটো সেই ধাৰণাটো পজিটিভো হ'ব পাৰে অৰ্থাৎ ভালো হ'ব পাৰে বা অৰ্থাৎ নেগেটিভো হ'ব পাৰে মানে নাই আমাৰ ইমান বস্তুটো ভাল নালাগে গতিকে এই যে আমি যে নিজেই যিটো ইভ্যালুৱেট কৰো বা আমি এটা ধাৰণা দিওঁ মন্তব্য দিওঁ ভাল বেয়া তাৰে এটা মানদণ্ড জুখি দিওঁ সেই বস্তুটোৱে হৈছে আমাৰ সেই ব্যক্তিজনৰ প্ৰতি বা সেই বস্তুটোৰ প্ৰতি বা সেই গোটেই পৰিস্থিতিটোৰ প্ৰতি আমাৰ এটিটিউড অৰ্থাৎ আমাৰ মনোভাৱ এয়াই হৈছে মনোভাৱ এতিয়া কথা হ'ল যে মনোভাৱৰ তিনিটা উৎপাদন আছে এতিয়া প্ৰথমটো হ'ল প্ৰভাৱ অৰ্থাৎ এফেক্ট তাৰপিছত আছে জ্ঞান অৰ্থাৎ আমাৰ কগনিশ্যন তাৰপিছত আছে বিহেভিয়াৰ অৰ্থাৎ আচৰণ এতিয়া প্ৰভাৱ কি হয় যে আমি এটা বস্তু ধৰি লওক বস্তু এটা দেখাৰ লগে লগে ধৰি লওক ফুল দেখাৰ লগে লগে আমাৰ কেনেকুৱা লাগে ভাল লাগি গৈছে মনটো ইমান ধুনীয়া এটা ফুল ইমান ধুনীয়া ৰং মন চন ভাল লাগি গৈছে গতিকে সেইটো এটা কথা তাৰ পিছত আকৌ কেতিয়াবা ধৰি লওক ফুলৰ লগত কাঁইট আছে গতিকে সেই কাঁইট কেইটাক দেখি আমাৰ এনেকুৱা লাগিছে এইটো কাঁইট থাকিব নালাগিছিলে এই গোলাপ ফুলটোৰ লগত গোলাপ ফুলটো ইমান ধুনীয়া চাইডত এনেকে কি জুম জুমকে কাঁইট ওলাই আছে গতিকে আমাৰ এইটো পজিটিভ আমাৰ ভাল লাগিছে নে বেয়া লাগিছে এইটো আমাৰ মনোভাৱৰ ভিতৰত পৰিব প্ৰথম কথা সেইটো হৈছে প্ৰভাৱ অৰ্থাৎ এফেক্ট আমাৰ ফিল কেনেকুৱা হৈছে আমাৰ অনুভৱ কেনেকুৱা হৈছে আমাৰ ভাল অনুভৱ হৈছে নে আমাৰ বেয়া অনুভৱ হৈছে সেইটো পৰিব মনোভাৱৰ ভিতৰত ঠিক আছে তাৰ পিছত আছে জ্ঞান কগনিশ্যন অৰ্থাৎ কগনিশ্যন বুলি কোৱাৰ লগে লগে কোৱা হৈছে যে it refers to the way the person think about another person object or situation আমাৰ ভাৱধাৰা কি হয় দৃষ্টিভংগী এটা বস্তুৰ প্ৰতি সমাজ এখনৰ প্ৰতি এটা পৰিস্থিতিৰ প্ৰতি বা এজন ব্যক্তিৰ প্ৰতি সেই আমাৰ দৃষ্টিভংগীটো কি হয় আমাৰ ভাৱধাৰা কি হয় সেইটো হয় কগনিটিভ ফিচাৰ বা যি আমাৰ জ্ঞান উপাদান ঠিক আছে এইটো আমাৰ 2 নম্বৰ গ'ল ইয়াৰে পিছত আছে আচৰণ এতিয়া এই যে আমাৰ ভাল লগা বেয়া লগা তাৰ পিছত আমাৰ ভাৱধাৰা কি হয় আমি কেনেকুৱা ধৰণে বস্তুটোক ভাবো এইখিনিৰ পিছত কি হয় আমাৰ আচৰণ আমি সেই বস্তুটো দেখাৰ লগে লগে সেই মানুহজনক দেখাৰ লগে লগে বা সেই পৰিস্থিতিৰ সন্মুখীন হোৱাৰ লগে লগে আমাৰ এতিয়া আচৰণ কি হ'ব সেইটোৱে হৈছে 3 নম্বৰ আমাৰ যিটো উপাদান সেইটো হ'ল আচৰণ অৰ্থাৎ
behavioral component. এটা মই সৰু চাই উদাহৰণ এটা দি বুজাই দিছো ধৰি লওক এফেক্টিভ কম্পোনেন্ট অৰ্থাৎ এই যে প্ৰভাৱ আছে প্ৰভাৱ উপাদানত কি হৈছে এই যে সেক্স এডুকেশন অৰ্থাৎ যৌন শিক্ষাৰ প্ৰতি মই ভাবো যে কোনোবাই যদি কয়ও ন যৌন শিক্ষাৰ বিষয়ে মোৰ একদম মানে খং উঠি যায়গে ভাল নাপাওঁ মই এই বিষয়টোৰ ওপৰত আলোচনা কৰিবলৈ মই ভাল নাপাওঁ আৰু মই খং উঠি যায় তাৰ পিছত মোৰ এনেকুৱা হৈ যায় যে মোৰ হাই প্ৰেছাৰ উঠি গৈছে একে খঙতে তেনেকুৱা ধৰণৰ কথা গতিকে এই কথাটো মই একদম মানে মোৰ সহ্য নহয় সেইটো হ'ল মোৰ এফেক্ট প্ৰভাৱ তাৰ পিছত কি হ'ল এবাৰ আহিব কগনিটিভ কম্পোনেন্ট অৰ্থাৎ জ্ঞানত কি হয় সেক্স এডুকেশনৰ বা এই যে যৌন শিক্ষাৰ যি আইডিয়া আছে ইয়াতে মই মানে মোৰ এইটো দৃষ্টিভংগী বা এইটো ভাৱধাৰা যে এই যে যৌন শিক্ষা দি আছো এইটো আমাৰ নীতি শিক্ষাৰ বিৰুদ্ধে হয় এইটো ভাল কথা নহয় এই কথাটো আমি জানিব নালাগে গতিকে এইটো হ'ল আমাৰ থট প্ৰসেস মানে কগনিটিভ কথাটো তাৰ পিছত আমাৰ 3 নম্বৰত আহে যে বিহেভিয়াৰ অৰ্থাৎ আমাৰ এবাৰ আচৰণ কি হ'ব আচৰণৰ ফলত মোৰ এনেকুৱা হ'ব পাৰে যে মই চিফ মিনিষ্টাৰক বা আমাৰ প্ৰধানমন্ত্ৰীক এখন এপ্লিকেশন দিছো যে এই যৌন শিক্ষা যে পঢ়াই স্কুলত পঢ়াই কলেজত পঢ়াই এই গোটেইবোৰ বন্ধ হ'ব লাগে এইখিনি ভাল কথা নহয় গতিকে প্ৰথম কি হ'ল আমাৰ কি শিকিলো আমি যে আমাৰ কেনেকুৱা লাগিছে এটা বস্তু কথা শুনি বা বস্তুটোক দেখি ভাল লাগিল বেয়া লাগিল তাৰ পিছত কি হয় আমাৰ দৃষ্টিভংগী কি হয় আমাৰ ভাৱধাৰা কি হয় সেই বস্তুটোৰ প্ৰতি বা সেই মানুহজনৰ প্ৰতি হওক পৰিস্থিতিৰ প্ৰতি হওক বা তেনেকুৱা কথা তাৰ পিছত আমি এবাৰ একশন লম আচৰণ হয় কি নহয় বিহেভিয়াৰ দেখুৱাম আমি গতিকে আমাৰ হেতু মানে হয় আমি প্ৰতিৰোধ কৰো বা আমি তাৰ এগেইনষ্টে কৰো বা এই কামটো আৰু হ'ব লাগে তেনেকুৱা আমি সাপোৰ্টটো আমাৰ আচৰণ দেখুৱাব পাৰো গতিকে গোটেইখিনি এই তিনিটা বস্তু একদম এনেকে মিল খাই আছে এটা কেৰি আনটো আগুৱাই যাবলৈ নোৱাৰে বা হেৰি এটা এৰি দিলে নহব এই তিনিটা যেতিয়া মিক্স হ'ব সেই মিক্স হলেহে আমাৰ কি হ'ব মনোভাৱৰ সৃষ্টি হ'ব এটিটিউডৰ সৃষ্টি হ'ব হ'ল ক্লিয়াৰ এইখিনি এটা কথা হ'ল যে মনোভাৱ কিয় গুৰুত্বপূৰ্ণ why it is so important এতিয়া প্ৰথম কথাটো হ'ল যে মনোভাৱে আমাৰ চিন্তাক প্ৰভাৱিত কৰিব পাৰে এতিয়া ধৰি লওক আমাৰ কি হয় এই যে মনোভাৱ আছে কিছুমান আমি জানোৱে যে মই মিছা কথা ক'লে বেয়া পাওঁ এই কথাটো মই নিজেও জানো মোৰ এই মনোভাৱটো এই এটিটিউডটো আৰু মোৰ মা দেউতাইও জানে মোৰ ভন্টি বাইদেউহঁতেও জানে মোৰ বংশ পৰিয়ালেও জানে তাৰ পিছত স্কুলত পঢ়া সকলোৱে জানে মই য'ত কাম কৰি আছো তাতেও জানে এইটো দেখা দেখি বস্তু হয় তাৰ পিছত কিছুমান এনেকুৱা আছে যে অন্তৰ্ভুক্ত হৈ আছে ভিতৰত আছে মই নিজেও নাজানো যে মোৰ এনেকুৱা এটা ধাৰণা আছে কাৰণ কি আমি মানুহৰ সৃজনে এনেকুৱা হৈছে যে সৃষ্টিয়ে এনেকুৱাকে ভগৱানে কৰিছে যে সব কথা ওলাই নপৰেগে কিছুমান নিজৰ বস্তু আমি নিজেই বুজি নাপাওঁ সেই কাৰণেটো মনোবিজ্ঞান আছে হয় কি নহয় গতিকে সাগে মই এনেকুৱা হ'ব পাৰে যে মই এই যে ঘুষ দিয়ে যে এই ঘুষ দিয়াটো মই বেয়া কথা বুলি কওঁ কিন্তু এটা সময় এনেকুৱা আহিব পাৰে যে কোনোবাই মোক ঘুষ দিছে আৰু মই লৈছো মই এইটো ভাবি লৈছো যে মই ইমান কষ্ট কৰি দিছো অকল মোৰে হেৰি দৰমহাই দি কাম নচলে নহয় এক্সট্ৰা পইচা মোকো লাগিব আজিকালিৰ দিনত ইমান এনেকে হেৰি দৰমহাৰ পইচাই দিয়ে অকল এইবোৰ কাম কৰি দিয়ে নেকি
মোৰোতো কষ্ট আছে ময়ো ইটো অফিচৰ পৰা হিটো অফিচ সেই পেপাৰখন লৈ ফেলে দৌৰিছো এই মানুহজনৰ কামটো হক বুলি গতিকে হলনে ভাবধাৰাৰ সেই সলনি হলনে এইটো ইমান বছৰে ইমান দিনে মই এইটো ভাবি আছিলো যে মোৰ ভাবধাৰা এইটো যে ঘুষ লোৱাটো বেয়া কথা কিন্তু যেতিয়া নিজৰ সময় আহিল মই ললোগে গতিকে মনোভাৱে আমাৰ চিন্তাক প্ৰভাৱ পেলায় এতিয়া এই যে মিছা কথা কোৱাটো মিছা কথা কোৱাটোৱে আমাৰ যেটো থট প্ৰসেস যে মিছা কথা কোৱাটো একদমেই বেয়া কথা সেইটোতো প্ৰভাৱ পেলায় গতিকে যিখিনি আমি জানা শুনা বস্তু আছে সেইখিনিত বেছিকে প্ৰভাৱ পেলায় কিন্তু ভিতৰুৱা যিখিনি আছে অন্তৰ্ভুক্ত হৈ আছে সেইখিনিত আমি অলপমান কনফিউজ হৈ যাওঁ অলপ দুধুৰ মধুৰত আমি পৰি যাওঁ গতিকে যেটো একদম ডাইৰেক্ট বস্তু হয় যে মনোভাৱে আমাৰ চিন্তাৰ ওপৰত প্ৰভাৱ পেলাই যিবোৰ বস্তু কমপ্লিট আমি জানো যে আমি এনেকুৱা হয় আমি এনেকুৱাই কৰি আহিছো আৰু যিয়ে পৰিস্থিতি নহওক কিয় আমি এনেকুৱাই কৰিম গতিকে সেই ধাৰণাটোৱে আমাৰ চিন্তাৰ সেই চিন্তাক প্ৰভাৱিত কৰে এতিয়া ইয়াৰে পিছৰটো হ'ল যে মনোভাৱে আমাৰ আচৰণক প্ৰভাৱিত কৰিব পাৰে অৰ্থাৎ আমাৰ যে বিহেভিয়াৰ আছে আমাৰ যিহেতু এটা এটিটিউড থাকিব এই যে অলপ আগতে আমি এই এক্সাম্পলটো এই উদাহৰণটো আমি যে আলোচনা কৰিলো যে মনোভাৱে আচৰণক প্ৰভাৱিত কৰে সেই উদাহৰণটো যে আমাৰ এটা বস্তুৰ প্ৰতি এটা পৰিস্থিতিৰ প্ৰতি এজন মানুহৰ প্ৰতি আমাৰ কিছুমান ধাৰণা আছে আৰু সেই ধাৰণা তোৰ মতে আমি কৰ্ম কৰিম আমি আচৰণ কৰি দেখুৱাম গতিকে এইটো বহুত লজিকেল কথা হয় কি নহয় আমি আমাৰ এটিটিউডৰ এগেইনষ্টিকেলি যাম বাৰু আমাৰ মনোভাৱৰ এগেইনষ্টিকেলি যাম বাৰু কিছুমান পৰিস্থিতি এনেকুৱা আহি যায় য'ত আমি আমাৰ মনোভাৱৰ এগেইনষ্টে যাওঁগে কিন্তু সাধাৰণতে কি হয় আমাৰ মনোভাৱে যদি কৈছে যে আমাৰ এটিটিউড যদি এজন মানুহৰ কাৰণে ভাল বুলি আছে তেতিয়াহলে আমি গৈ ভালদৰে ব্যৱহাৰ কৰিম বা যদি আমি ভাবো যে কোনোবা মানুহ ভাল নহয় আমি কথাই নাপাতো তাহাঁতৰ লগত আমি এভয়েড কৰিম সাইডেদি গুচি যামগে দেখা নোপোৱাৰ দৰে কৰিলো তেনেকে আমি গুচি যামগে হয় কি নহয় তাৰ পিছত মনোভাৱে আমাৰ আচৰণক প্ৰভাৱিত কৰিব পাৰে ওকে ইয়াতে এইটো কৈছে যে মনোভাৱে আমাৰ বিহেভিয়াৰ যেটো হয় আচৰণ যেটো হয় হেতু ইনফ্লুয়েন্স কৰিব পাৰে মানে ফৰ এক্সাম্পল যদি এজন মানুহৰ একদম ষ্ট্ৰং পজিটিভ মনোভাৱ এটা আছে ৰিয়েলিটি শ্ব' এটা এই যে টিভিত যে ৰিয়েলিটি শ্ব'বোৰ আহে যে কি আছিলে ৰোডিজ কিবা কিবি গতিকে তেতিয়াহলে আমি কি হয় আমি এটা ধাৰণা লগাব পাৰো যে যিহেতু এনেকুৱা ৰোডিজ ভাল পায় তেতিয়াহলে এই মানুহজনে স্প্লিটছ বিলাও চাই ভাল পাব তেনেকুৱা ধৰণৰ কথা বা বেলেগ যি কি আছে এনেকুৱা টিভি শ্ব' নাজবলিয়ে কিবা কিবি আছিলে নহয় বিগ বছ কিবা কিবি গতিকে সেইবোৰ চাই ভাল পায় যেহেতু এটা আমি তেনেকুৱা মানে ধাৰণা লগাব পাৰো যে এনেকে যেহেতু এইটো এটিটিউড আছে যে অমুক বস্তুটো কৰি ভাল পায় বা অমুক বস্তুটো চাই ভাল পায় গতিকে ইয়াৰে পিছৰ বস্তুখিনিও কৰিবগে বা চাবগে ঠিক আছে ওকে এতিয়া ইয়াৰে পিছত আছে মনোভাৱৰ কাৰ্য ফাংচন এতিয়া কথা হ'ল যে আমাৰ যেতিয়া এটিটিউড ফৰ্ম হৈ গ'ল আমি ধাৰণা এটা বনাই ললো এটা বস্তুৰ প্ৰতি এটা পৰিস্থিতিৰ প্ৰতি এজন মানুহৰ প্ৰতি আমি কি হয় আমি সেই বস্তুটোক আমি ধৰি ৰাখি লওঁ হয় কি নহয় যিহেতু আমি আজি এই মানুহজন ভাল কাইলে এই মানুহজন বেয়া পৰহি মানুহজন আকৌ ভাল তেনেকুৱাটোতো নহয় আমি যেতিয়া এটা ধাৰণা বনাই লওঁ
সেই ধাৰণাটোক আমি কি কৰো আমি ৰিটেইন কৰি দিওঁ আমি ধৰি ৰাখিবলৈ যত্ন কৰো এটা কথা হল যে আমি কিয় সেই বস্তুটোক ধৰি ৰাখো এই কাৰণে ধৰি ৰাখো ফাংশনস আছে কিছুমান প্ৰথমটো হল যে বাদ্যযন্ত্ৰৰ কাৰ্য এইটো ইনস্ট্ৰুমেন্টাল ফাংশন হয় ইনস্ট্ৰুমেন্টাল ফাংশন মানে কি হয় 1 minute এতিয়া ধৰি লওক আমি ইয়াত কিবা এটা বস্তুৰ লগত আমি সন্মুখী হৈছো আৰু আমাৰ যি অভিজ্ঞতা এক্সপেৰিয়েন্স হল হেতু বেছি ভাল নাছিলে ধৰি লওক এখন ৰেষ্টুৰেন্টত মই খাবলৈকে গৈছো কিন্তু অভিজ্ঞতা ভাল নাছিলে গতিকে এই ধাৰণাটো মই ৰাখি থৈ দিম যে নাই ভাল নাছিলে সেইখন ৰেষ্টুৰেন্ট গতিকে পিছলৈকে আমি কেলে আহিম বাৰু এইখন ৰেষ্টুৰেন্টলৈকে নাহো বেলেগ এখনলৈকে যাওঁ এবাৰ অলৰেডি পইচা ওয়েষ্ট হৈছে সময় ওয়েষ্ট হৈছে যাৰ লগত খাবলৈ আহিছিলো সেই মানুহজনৰ আগতো লাজ পাইছো গতিকে আমি নিজৰ মগজুতে এটা ইভালুৱেচন দিও না হয়নে যে আমি আমাৰ নিজৰ মগজুতে আমি এটা মানদণ্ড এটা ৰাখি দিও যে বেয়া হয় এখন তাৰ পিছত আকৌ যদি ইয়াৰে উলুটাটো হয়গে যে আমি কোনোবা এখন ৰেষ্টুৰেন্টত খাবলৈকে গৈছো আৰু তাতে আমাৰ ভাল লাগিছে খাই গতিকে সেই বস্তুটো আমি ৰাখি থৈ দিম মনত ৰাখি থৈ দিম হয় কি নহয় আমাৰ ধাৰণা এটা অফৰ্ম হৈ গলগে গতিকে যত আমি ভাল এক্সপেৰিয়েন্স এটা পাইছো তো তাৰে পৰা আমি আকৌ এক্সট্ৰাকে নাভাবো যে এক্সট্ৰাকে আমি ধাৰণা এটা নবনাও বা আমি মনোভাৱ এটা নবনাও যে কিবা বেয়া হ'ব পাৰে বেয়া হৈও যাব পাৰে তেনেকুৱা ধৰণৰ আমি নাভাবো আমি গৈছিলো এখন ৰেষ্টুৰেন্টত আমাৰ অভিজ্ঞতা ভাল হৈছিলে গতিকে এখন ভাল ৰেষ্টুৰেন্ট হয় আমি আকৌ যাম এইটো হৈছে এটা কাৰ্য এতিয়া প্ৰত্যেক দিনাই নতুন নতুন ধাৰণা বনাই থাকিম নেকি সম্ভৱেই নহয় এই কথাটো গতিকে য'ত পজিটিভ আমি পাইছো তাতে আমি এটা ভাল ধাৰণা বনাইছো ভাল মনোভাৱ এটা বনাইছো আৰু য'ত নেগেটিভ পাইছো তাতে আমি এটা নেগেটিভ মানে বেয়া ধাৰণা এটা যে ভাল নহয় বস্তুটো তেনেকুৱা ধৰণৰ আমি মনোভাৱ মাথাত বনাই লৈছো ঠিক আছে এতিয়া ইয়াৰে পিছত আহিল যে নলেজ অৰ স্কিমেটিক ফাংচন অৰ্থাৎ জ্ঞানৰ কাৰ্য এতিয়া ইয়াতে কি হয় আমি যেতিয়া আমি ধাৰণা বনোৱাৰ লগে লগে আমি ক্যাটেগৰাইজ কৰো মানে আমি ভগাও যে এই মানুহজন এনেকুৱা গতিকে হেৰি এইটো ক্যাটেগৰীৰ মানুহ হয় ধৰি লওক আমি যদি গম পাওঁ যে এজন মানুহ ডক্টৰ হয় চিকিৎসক হয় গতিকে চিকিৎসক হোৱাৰ বুলি কোৱাৰ লগে লগে আমি আমাৰ ধাৰণাটো কেনেকুৱা হ'ব যে এই মানুহজন বহুত নম্ৰ হয় তাৰপিছত বহুত ইন্টেলিজেন্ট হয় মানে বহুত কথা জানে বা বহুত ঠাই ঘুৰিছে নতুন নতুন কথা জানে তেনেকুৱা ধৰণৰ গতিকে আমাৰ কি হয় কাৰণ কি আমি সদায় নতুন নতুন বস্তু আমি লৈ থাকো কিন্তু ভগোৱাটো ইম্পৰ্টেন্ট হয় কি নহয় এতিয়া এজন মানুহক আমি এনেকে যদি বেলেগ বেলেগ ব্যক্তিত্ব হিচাপে মনত ৰাখিব লাগে তেতিয়াহলে একদম মগজটো কিবা হৈ যাব দেখোন আমি সেইকাৰণে ক্যাটেগৰাইজ কৰো যে এইখিনি আমি অফিচত লগ পোৱা মানুহ এইখিনিৰ লগত আমি কাম কৰো বা মোৰ কামত সহায় কৰে তাৰপিছত এইখিনি মোৰ লগ বন্ধু হয় ইহঁতৰ লগত সময় কটালে মোৰ মনটো ভাল লাগে এতিয়া মোৰ লগ বন্ধুৰ মাজত হেৰি মৌচুমী চন্দামিতা অমুক তমুক মৌচুমী এনেকুৱা হয় এনেকুৱা তাৰপিছত চন্দামিতা এনেকুৱা হয় তাৰপিছত হেৰি মানস্বিনী এনেকুৱা হয় পল্লৱী এনেকুৱা হয় এনেকে যদি মনত ৰাখিবলৈকে হয় তেতিয়াহ'লে পগলাই যাম দেখোন দিগদাৰী হৈ যাবগে হয় কি নহয় গতিকে আমি কি কৰো ক্লাব কৰি দিও যে মৌচুমী চন্দামিতা মানস্বিনী পল্লৱী ইহঁত কেইজনী মোৰ ফ্ৰেণ্ড হয় বন্ধু হয় আৰু সহায় কৰে ইহঁতে মোক
বা মই মোৰ মনৰ কথা ইহঁতৰ লগত আলোচনা কৰো তেনেকুৱা ধৰণৰ ঠিক আছে তাৰ পিছত আছে সেলফ এষ্টিম ফাংশনস অৰ্থাৎ আত্মসন্মান কাৰ্য এতিয়া কথা হ'ল যে যেতিয়া আমি যে এই যে ধাৰণাটো ফৰ্ম কৰিলো ধাৰণাটো আমি যে বনালো গতিকে মানুহে কি কৰে নিজৰ ধাৰণাটোৰ কথা কৈ ফালে এই যেটো আমাৰ সেলফ এষ্টিম আছে আত্মসন্মান আছে হেতু বঢ়াবলৈ যত্ন কৰে এই যে আমি যে কেতিয়াবা আমাৰ নিজৰ মন্তব্য শেয়াৰ কৰো পইণ্ট অফ ভিউ পাৰ্সপেক্টিভ শেয়াৰ কৰো যে মোৰ ধাৰণা মতে এনেকুৱা হয় সেই কথাটো যেতিয়া শুদ্ধ হয় বা মই নিজকে যেতিয়া শুদ্ধ বুলি এখন সমাজৰ আগত বা বহুখিনি মানুহৰ আগত মই দেখুৱাব পাৰো তেতিয়া হলে কি হয় মোৰ মনটো ভাল লাগে মোৰ কনফিডেন্স বাঢ়ে বা মোৰ যেটো সেলফ কনসেপ্ট আছে নিজৰ বিষয় সেই বস্তুটো বাঢ়েগে হয় কি নহয় গতিকে তেতিয়া কি হয় আমি নিজৰ কথা আমি ভালদৰে ভাবো আৰু ভাবো যে আমি ঠিক ৰাস্তাতে গৈ আছো তেনেকুৱা ধৰণৰ কথা যেনেকে ধৰি লওক মই এতিয়া মই বহুত মানুহ যে আমি ভগৱান আছে কবাত নহয় কৰবাত হলেও ভগৱান আছে ভগৱানে সহায় কৰি আছে কেতিয়াবা এনেকুৱা পৰিস্থিতি হৈ যায় যত আমি হাৰ মানি দিওঁ তথাপিও ভগৱানে সেই আমাক শক্তিটো দিয়ে যুঁজিবলে এনেকুৱা ধৰণৰ কথা যেতিয়া কওঁ আৰু যেতিয়া বেলেগেও মানে মোৰ এই ধাৰণাটোৰ লগত মানে সন্মত হয়গে তেতিয়া কি হয় যে ঠিকেইটো ন তেনেকুৱা কথা তেতিয়া কি হয় সেলফ এষ্টিম বাঢ়েগে হল এতিয়া ইগো ডিফেন্সিভ ফাংচন এতিয়া এইটো এটা খুব ইন্টাৰেষ্টিং কাৰ্য হয় এইটো হৈছে অহংকাৰ প্ৰতিৰক্ষামূলক কাৰ্য ঠিক আছে এতিয়া ইয়াতে কি হয় ইগো ডিফেন্সিভ ফাংচনত ইয়াতে ধৰি লওক মই এটা কাষ্টৰ মানুহ হয় ঠিক আছে মই ভাবো যে মোৰ বেলেগ যিবোৰ কাষ্টৰ মানুহ আছে সেইবোৰক মই ভালেই পাওঁ মই সবকে আঁকোৱালিয়ে লওঁ কিন্তু কোনোবা এটা মানে কোনাত নিজৰ মানে মনৰ কোনা বুলি কৈছো নিজৰ মনৰ কোনাত বেলেগ মানুহৰ লগত মানে বেলেগ কাষ্টৰ মানুহৰ লগত যদি কিবা প্ৰব্লেমো হৈ আছে আই ডোন্ট কেয়াৰ মানে মোৰ ইমান কথা নাই আৰু তাহাঁতৰ লগতহে প্ৰব্লেম হৈছে আমাৰ কমিউনিটিৰ মানুহ বা আমাৰ সমবায়ৰ মানুহখিনিৰ লগততো হোৱা নাই বাস হৈ থাকক গতিকে এইটো এটা ইগো ডিফেন্সিভ হয় নে নহয় কিন্তু আকৌ এটিটিউড কি হয় মোৰ ধাৰণা হয় যে মই মোৰ সবৰে প্ৰতি ভাল ভাৱ আছে মই সকলোৰে লগত মিলা প্ৰীতিৰে থাকিব বিচাৰো তেনেকুৱা ধৰণৰ মোৰ ধাৰণা আছে বুলি মই ভাবো গতিকে কি হয় এইটো এটা ইগো ডিফেন্সিভ মেকানিজম কৰবাত না কৰবাত এইটো হয় যে তাহাঁতৰ লগত যি হয় হৈ থাকক আই ডোন্ট কেয়াৰ সেই এটিটিউডটো আছে কিন্তু আল্টিমেটলি যে মই সেই মানুহজন নহয় সেই ডিফেন্ড কৰিবলে কি কৰো নিজৰ মগজুত ধাৰণা এটা ভৰাই থৈ দিও যে মই সকলোৰে লগত মিলা প্ৰীতিৰে থাকো ঠিক আছে ইয়াৰে পিছত আছে ইমপ্ৰেশন মোটিভেশন ফাংশন এতিয়া ইয়াতে কি হয় ইয়াতে কৈছে যে এই যে ধাৰণাবোৰ আছে আমি যেতিয়া আমাৰ ধাৰণাবোৰ আনৰ আগত প্ৰস্তুত কৰি আমি কি কৰো আমি সেই আনে যাতে আমাক ভাল পায় তেনেকুৱা ধৰণৰ আমি চেষ্টা কৰো যে আমাৰ ভাল ইমপ্ৰেশন এটা ফৰ্ম হয় কেতিয়াবা কি হয় আনৰ লগত ধাৰণাবোৰ মিলাব যাওঁতে আমাৰ ধাৰণাবোৰ নিমিলেগে তথাপিও আমি যত্ন কৰো যে নাই আমি সেই আনৰ লগত আমাৰ ধাৰণাটো মিলাব লাগিব কাৰণ কি তেখেত সকলোৱে আমাক ভাল পাব লাগিব তেখেত সকল চাগে কোনোবা হায়াৰ পজিচনত আছে বা আমাতকে ডাঙৰ হয় গতিকে আমি মিলি চলিবলৈ যত্ন কৰো গতিকে মনোভাৱৰ কাৰ্য ইমানতে একেটাই হয় প্ৰথমটো আছিলে বাদ্যযন্ত্ৰৰ কাৰ্য অৰ্থাৎ ইনষ্ট্ৰুমেন্টেল
or heuristic function. তাৰ পিছত আছে জ্ঞানৰ কাৰ্য অৰ্থাৎ knowledge or schematic function. তাৰ পিছত আত্মসন্মান কাৰ্য self esteem. তাৰ পিছত অহংকাৰ প্ৰতি ৰক্ষামূলক কাৰ্য হেতু হৈছে আমাৰ ইগো ডিফেন্সিভ. তাৰ পিছত আছে এই যে ইমপ্ৰেশন প্ৰভাৱ অনুপ্ৰেৰণা ফাংশন বা কাৰ্য. ঠিক আছে, এতিয়া কথাটো হ'ল যে মনোভাৱ আৰু আচৰণ attitude and behavior. এতিয়া আমি আহিছো মূল বিষয়টোলৈ. ঠিক আছে, এতিয়া প্ৰথম কথা কৈছে যে মনোভাৱ হৈছে আচৰণৰ প্ৰাথমিক উৎস. এতিয়া আমি বহু সময়ত এনেকুৱা হয় যে আমি বিচাৰি ওলাও যে আমাৰ যি আচৰণ আছে সেই আচৰণে আমাৰ attitude আমাৰ মনোভাৱক কি কৰে এফেক্ট কৰে. আৰু কেতিয়াবা কি হয় মানুহে নিজৰ আচৰণ নহয় নিজৰ মনোভাৱ সলাই দিয়ে যেতিয়া মানে বিহেভিয়াৰটো নিমিলেগে. মানে মই ভাবো কিবা এটা আৰু মই কৰি আছো কিবা এটা মিলা নাই বস্তুটো, হয় কি নহয়? মই ভাবো যে হেৰি cigarette খাব নালাগে, কিন্তু মই গৈ ফালে কিবা মিং cigarette strawberry cigarette এইবোৰ যদি মই খাবলে কি কৰো তেতিয়াহলে মোৰ আচৰণ আৰু মোৰ মনোভাৱৰ মাজত ডিসক্ৰিপেন্সি এটা আছে, হয় কি নহয়? মিল খোৱা নাই, খাপ খোৱা নাই বস্তু. গতিকে যদিও মনোভাৱে আমাৰ আচৰণ নিযুক্ত কৰে নিৰ্ধাৰিত কৰে, কিন্তু কেতিয়াবা কি হয় আমাৰ আচৰণ আৰু আমাৰ মনোভাৱ নিমিলে আৰু তেতিয়া আমি কি কৰো আমি আমাৰ আচৰণৰ মতে মনোভাৱটো সলনি কৰিব যত্ন কৰো, নাইবা কি হয় মনোভাৱ আমাৰ যি আছে তাৰে মতে আমি আচৰণ সলাবলৈ যত্ন কৰো. তাৰ পিছত এতিয়া নেক্সট কৈছে যে কিছুমান পৰিস্থিতিত মনোভাৱে আচৰণ অনুসৰণ নকৰে. ইয়েছ, ডেফিনেটলি নকৰে. কিছুমান এনেকুৱা পৰিস্থিতি আছে য'ত ধৰি লওক মই আজি এটা পৰীক্ষা দিবলৈ গৈছো, ঠিক আছে? তাৰ পিছত হেৰি পৰীক্ষাত মই ভাবিছো যে নাই হেৰি যিকেইটা নাজানো আগৰ বেঞ্চৰ লগৰজনীক সুধি মেলি কিবাকে লিখি ল'ম আৰু মোৰ ভালকে পঢ়া হোৱা নাই, গতিকে সুধি ল'ম আৰু. কিন্তু কি হ'ল ছাৰ যিজন ছাৰ এক্সামিনাৰ হিচাপে আছিলে ইনভিজিলেটৰ হিচাপে আছে ধৰি লওঁ তেওঁ সাংঘাতিক ষ্ট্ৰিক্ট হয়, গতিকে তেওঁ দিয়া নাই. গতিকে পৰিস্থিতি হিচাপে যদিও মোৰ মনোভাৱ এইটো যে মই চিটিং কৰি ল'ম, কিন্তু পৰিস্থিতি এনেকুৱা যে মই নোৱাৰিলো আৰু নকৰিলো, গতিকে মোৰ যিটো বিহেভিয়াৰ হয় মোৰ যিটো আচৰণ হয় সেইটো মই শ্ব' নকৰিলো। ঠিক আছে, ইয়াৰে পিছত আছে আচৰণৰ ওপৰত মনোভাৱৰ প্ৰভাৱ বিতৰ্কিত. ডেফিনেটলি বিতৰ্কিত হয়, কাৰণ কি বহু কথা আহি পৰে. এবাৰ এনেকুৱা হয় যে আচৰণে মনোভাৱ কেনেকুৱা হ'ব নিৰ্ধাৰিত কৰে, আকৌ মনোভাৱে আচৰণ কেনেকুৱা হয় নিৰ্ধাৰিত কৰে, আকৌ আমাৰ যি মনোভাৱ আৰু আচৰণ কেতিয়াবা মিল নাখায়গে। কিন্তু কি হয় এইটো বহু কম ক্ষেত্ৰত হয়। ধৰি লওক 100% 80% টাইম আমি কনসিস্টেন্টে থাকো, আমাৰ যি মনোভাৱ সেই হিচাপে আমি আচৰণ দেখুৱা। আমি ইমানটো প্ৰিটেণ্ড কৰিব নোৱাৰো, আমি ইমানটো ফেক কৰিব নোৱাৰো। সদায় মিছা কথা কৈ থাকিম নেকি? সদায় নিজৰ মনোভাৱে ভাবাটো আনফালে আচৰণ আনফালে তেনেকুৱা ধৰণৰ কৰি থাকিম নেকি? নহয় ন। কেতিয়াবা কিছুমান পৰিস্থিতিত পৰি আমি কৰি দিওঁ, বা কিছুমান আমাৰ এনেকুৱা নিজৰ মাজত অন্তৰ্ভুক্ত হৈ থকা কথা আছে যে আমি কৰা যায়, কিন্তু 80% সময়ে আমি আমাৰ যি মনোভাৱ সেইমতে আমাৰ আচৰণটো যায়গে। ঠিক আছে, এতিয়া
এতিয়া আমি আহো মনোভাৱবোৰে কেতিয়া আৰু মনোভাৱবোৰে কেতিয়া আৰু কিয় আচৰণক প্ৰভাৱিত কৰে এতিয়া প্ৰথম কথাটো হ'ল যে এক্টিভেশ্যন অফ দি এটিটিউড মানে মনোভাৱ সক্ৰিয়কৰণ এতিয়া কি হয় আমাৰ যেতিয়াই তেতিয়াই এনেকে হেৰি এটিটিউড এক্টিভেট হৈ যায় নেকি মনোভাৱ এক্টিভেট হৈ যায় নেকি নহয় ন কি হয় যেতিয়া বস্তুটো আমাৰ চকুৰ সন্মুখত থাকে তেতিয়া আমাৰ যি ধাৰণা থাকে বা আমি সেই ধাৰণাৰ ফলত আমি যি আচৰণ কৰিব লাগে তেতিয়া বস্তুটো বেছিকে হয় যদি বস্তুটো এবচেন্টে আছে আমাৰ মগজুত অহাই নাই যে এনেকুৱা কিবা এটা বস্তু চলি আছে কৰবাত গতিকে তেতিয়া আমাৰ মনোভাৱ আমি নাভাবো কথাটো হয় কি নহয় আমাৰ এটিটিউড মেটাৰেই নকৰে তেতিয়া এতিয়া বৰ্তমান মই কিবা এটা বস্তু দেখি আছো সেই দেখাটোৰ ওপৰত সেই পৰিস্থিতিটো ৰাইট হয় নে ৰং হয় নে কি হয় মোৰ এটিটিউডটো মই তেতিয়াহে ফৰ্ম কৰিম মোৰ মনোভাৱটো মই তেতিয়াহে ফৰ্ম কৰিম হয় নে নহয় অকে এতিয়া ইয়াৰে পিছত আছে ইয়াৰে পিছত আছে characteristics of attitude অৰ্থাৎ মনোভাৱৰ বিশেষত্বসমূহ এতিয়া প্ৰথম কথা হ'ল যে strength of the attitude কিমান শক্তি আছে যদি আমাৰ এটা মনোভাৱ আমি মানে বহুত বেছি প্ৰবল হয় মোৰ যি ধাৰণা হয় এটা বস্তুক লৈ সেইটো বহুত বেছি প্ৰবল হয় তেতিয়াহ'লে সলাবলৈ দিগদাৰ হয় আৰু সেই মনোভাৱৰ ফলত যি আচৰণ হয় সেইটো সদায় কনসিস্টেন্ট হয় কিন্তু এটা ধৰি লওক মোৰ এটা বস্তুৰ প্ৰতি বা পৰিস্থিতিৰ প্ৰতি বা এজন মানুহৰ প্ৰতি ইমান প্ৰবল নহয় সেই মনোভাৱটো গতিকে সলনি হবলৈও বহুত বেছি টান নহয়গে লাহে লাহে সলনি হৈ যাব পাৰে বা যি আচৰণ হয় সেই আচৰণটো বেলেগো হবলৈকে পাৰে সেইটোৱে হৈছে strength of the attitude আৰু কৈছে যে strong attitudes produce some definite and obvious behavior and account for higher consistency between attitude and behavior গতিকে আমাৰ যেতিয়া প্ৰবল হয় তেতিয়া কি হয় কনসিস্টেন্ট থাকে বস্তুটো আমাৰ মনোভাৱ আৰু আমাৰ আচৰণৰ মাজত আৰু কি হয় আৰু যি আমি আচৰণ দেখাও সেইটো obvious হয় যদি মই যদি এটা যোনে মিছা কথা কয় মই যদি মিছা কথা কলে বেয়াই পাওঁ তেতিয়াহ'লে মোক যদি আজি মোৰ ভন্টিয়ে আহি যদি কিবা এটা মিছা কথা কৈছে বা দুদিন ধৰি তাই মোক মিছা কথা কৈছে মোৰ obvious reactionটো কি হ'ব মই তাইক গালি পাৰিমে হয় কি নহয় গতিকে সেইটো কথা ইয়াতে এটা উদাহৰণ দিয়া আছে যে কাৰোবাৰ যদি মানে খুব ভাল এটা মনোভাৱ আছে প্ৰেজেন্ট যিটো গভৰ্ণমেন্ট হয় সেই গভৰ্ণমেন্টৰ ওপৰত তেতিয়াহ'লে কি হ'ব যে গভৰ্ণমেন্টটো যাতে ভালকে চলক গভৰ্ণমেন্টে যিখিনি স্কিম ওলাইছে বা গভৰ্ণমেন্টৰ যি অলপ ভুল ত্ৰুটি ৰৈছে সেইবোৰ ঢাকিবলৈ যত্ন কৰক কাৰণ কি আমি ভাবো যে নাই সব গভৰ্ণমেন্টৰে কিবা কিবি ভুল ত্ৰুটি ৰৈ যায়গে কিন্তু এই গভৰ্ণমেন্টটো বেছি চেষ্টা কৰিছে বেছি যত্ন কৰিছে নিজৰ মানুহখিনি কিবা এটা দিব লাগে গতিকে আমি কি কৰো আমি ফুললি সাপোৰ্ট কৰো আমাৰ কি আছে আমাৰ যি মনোভাৱ আছে বা ধাৰণা আছে সেইটো আমাৰ ধাৰণাটো কি হৈছে ভাল হয় ভাল ধাৰণা আছে গতিকে আমি কি কৰো সেইটো সাকসেসফুল হোৱাটো আমি বিচাৰোগে ঠিক আছে এতিয়া ইয়াৰে পিছত আছে stability of attitude ইয়াতে কৈছে যে stable attitudes are easily accessible more likely to predict behavior as compared to the attitudes that are less stable and not accessible in memory এতিয়া কথাটো হ'ল যে
এতিয়া মই যদি 14 বছৰত বা মই যদি আজি এটা কথা কওঁ যে মোক বিয়াৰ পিছত মই নাভাবো যে মোক ল'ৰা ছোৱালী লাগে, এইটো মই আজি কৈছো। আজি মোৰ এতিয়া ধৰি লওক মোৰ বয়স এতিয়া 25 বছৰ, এতিয়া 30 বছৰত সেই বস্তুটো সলনিও হ'ব পাৰে, সেই মনোভাৱটো। কাৰণ কি এতিয়া আমাৰ একচেচিবল নহয়, এতিয়া আমি সেই বস্তুটো পোৱা নাই বা ৰেডিলি এভেইলেবল নহয়। গতিকে যেতিয়া সেই পৰিস্থিতিটো পাম বা যেতিয়া সেই পৰ্যায়টো পাম, তেতিয়াহে আচল কথাটো ওলাব। আমাৰ কি হয়, কিছুমান ধাৰণা থাকে। এতিয়া ধৰি লওক মই ভাবিলো যে মই যদি শিমলা যাওঁ, শিমলা গৈ একদম মই গোটেই ঘূৰিম, চব জাগা চাম, এইটো মোৰ ধাৰণা হয়। কিন্তু কথাটো এনেকুৱা হ'ব পাৰে যে শিমলা মই গৈছো, এনেকুৱা পাহাৰীয়া ৰাস্তা এনেকে অকাই পকাই গৈছে, মোৰ গা বেয়া হৈ গৈছে, তাতে মোৰ মন নাই আৰু ধাৰণা মোৰ ধাৰণা কোনোবা ফালে গৈছে, এই যে হেৰি কৰাৰ চব চাম, ফটো উঠিম, বৰফত খেলিম, বৰফত ফটো উঠিম, সেই ধাৰণা মানে কোনোবা ফালে গৈছে। কাৰণ কি মোৰ ইমান গাটো বেয়া। গতিকে থাকিব পাৰে ধাৰণা, কিন্তু ধাৰণা থাকা আৰু আমি আচলতে সেই পৰিস্থিতিটো কি কৰো, সেইটো এই দুটা বস্তু বেলেগ। গতিকে এতিয়া ধৰি লওক আমাৰ ধৰি লওক মই কাম এটা কৰি আছো আৰু মই ভাবো যে আমি সময়ত পাব লাগে, গতিকে ধাৰণাও আছে প্লাছ পৰিস্থিতিটোও আছে। কাৰণ কি মই কাম কৰি আছো, গতিকে মোৰ যিটো ধাৰণা যে মই সময়ত সদায় পাব লাগে বা ক্লাছ ষ্টাৰ্ট হোৱাৰ 5 মিনিট আগতে গৈ পাব লাগে, গতিকে সেই ধাৰণাটো আৰু সেই আচৰণটো একেলগে মিল খাব। কাৰণ কি দুটা আছে সম্ভৱ, দুটা একেলগে হোৱা সম্ভৱ। গতিকে কিছুমান আমি এনেকে প্ৰেডিকচন কৰো আৰু মানে ভাবি থৈ দিওঁ এনেকুৱা কৰিম, এনেকুৱা হ'ব, কিন্তু কি হয়, কেতিয়াবা সম্ভৱ নহয়গে, হয়নে? এতিয়া ইয়াৰে পিছত হয় যে ডিৰেক্ট পাৰ্চনেল এক্সপিৰিয়েঞ্চ, মানে পুৰা সন্মুখিকে মানে হৈছে, বা মই নিজে এক্সপিৰিয়েঞ্চ কৰিছো, মই নিজে অনুভৱ কৰিছো সেই বস্তুটো। এতিয়া কি হ'ল, ধৰি লওক মই কোনোবা এগৰাকী মানুহৰ কথা বহুত শুনি আহিছো, 5 বছৰ হ'ল সেই মানুহ গৰাকীৰ বিষয়ে ধৰি লওক শুনি আছো, মানুহ গৰাকী এনেকুৱা হয়, তেনেকুৱা হয়, এইটো হয়, বহুত ভাল হয়। এতিয়া মোৰ ধাৰণাটো কি হ'ল যে মানুহ গৰাকী ভাল হয়, কাৰণ কি মই ইমানৰ মুখত শুনিছো। তাৰ পিছত এদিন কি হ'ল, মোৰ সেই মানুহ গৰাকীক লগ পোৱাৰ সৌভাগ্য হ'লগে। এতিয়া লগ পোৱাৰ দিনা সেই মানুহ গৰাকীয়ে মোৰ লগত একদমেই ভাল ব্যৱহাৰ কৰা নাই, একদমেই ভাল আচৰণ কৰা নাই। গতিকে এতিয়াও থাকিবনে মোৰ সেই একে মনোভাৱটো? কাৰণ কি ডিৰেক্ট পাৰ্চনেল এক্সপিৰিয়েঞ্চ হৈছে, য'ত মানুহজনীয়ে মোৰ লগত ভাল ব্যৱহাৰ কৰা নাই। গতিকে এতিয়া মই সেই মানুহগৰাকীৰ প্ৰতি ভাল ভাৱধাৰা কেনেকে ৰাখো? গতিকে আনে যেতিয়া কয় সেইটোৱে বহুতখিনি ইনফ্লুৱেঞ্চ কৰে আমাৰ ধাৰণা, কিন্তু আমি যেতিয়া দস্তুৰ ৰুমত আমি অভিজ্ঞতাটো পাইছো, তেতিয়া কি হয়, তেতিয়া আমি আমাৰ নিজৰ ধাৰণা আমি বনাই লওঁ। বাকী এনেকুৱা হ'ব পাৰে 15টাৰ কাৰণে কোনোবা এজন ভাল হ'ব পাৰে, কিন্তু মোৰ লগত যিহেতু ভাল কৰা নাই, গতিকে সেই মানুহ গৰাকী ভাল নহয়। এতিয়া ইয়াৰে পিছত আছে যে আৰু এটা কথা হ'ল যে যেতিয়া আমি এনেকে ডিৰেক্ট এক্সপিৰিয়েঞ্চ পাওঁ ন, তেতিয়া আমাৰ ইয়াৰে পিছৰ আমাৰ আচৰণবোৰ কেনেকুৱা হয়, সেইবোৰ আমাৰ জুখি মাখি চাবলৈ আমাৰ সুবিধা হয়গে। আমি ভালকে গম পাওঁগে যে নেক্সট আমাৰ আচৰণটো কেনেকুৱা হ'ব। ঠিক আছে, এতিয়া নেক্সট হ'ল যে এফেক্টিভ কগনিটিভ এস্পেক্ট অফ এটিটিউড, মানে আমি কি ফিল কৰিছো, আমি কি অনুভৱ কৰিছো, আৰু আমাৰ দৃষ্টিভংগীটো কি হয়। ডেফিনেটলি এতিয়া এখন পাৰ্ক এখনলৈকে মই ফুৰিব গৈছো, পাৰ্ক বুলি কোৱাৰ লগে লগে আমাৰ ভাৱধাৰা কেনেকুৱা থাকে যে ভাল হয়,
তাতে খেলনা আছে এগালমান খেলিবলৈ পাৰিম অটো দৌৰি ফুৰিবলৈ পাৰিম কথা পাতিবলৈ পাৰিম লগৰ কেইজনীৰ লগত কিন্তু গলো পাৰ্কখনলৈকে গৈ একদম গৰম পাৰা নাই ইফালে মহে কামুৰিছে সেইফালে মহে কামুৰিছে তাৰ পিছত লেতেৰা ভালকে চাফা কৰি ৰখা নাই তাৰ পিছত ইয়াত লেতেৰা তাত লেতেৰা এন্ট্ৰি ফিজ বহুত লৈছে এন্ট্ৰি ফিজ ধৰি লওক 100 টকা লৈছে ভিতৰত সোমাইছো যে নাই এটা বস্তু চাবলগীয়া নাই ঝুলনাখন বোলে ভাঙি আছে তাৰপিছত বহিবলৈ জেগা নাই বেঞ্চ কেইখনত বোলে হেৰি কিবা কিবি লেতেৰা কিবা কিবি পৰি আছে তাৰপিছত ঘাঁহত বহিলেও ঘাঁহত বহিবলৈ এনেকুৱা হ'ল যে ইচ ৰাম মহে কামুৰিছে পোকে কামুৰিছে তেনেকুৱা ধৰণৰ এতিয়া কি হ'ল ভাল নহয় আমাৰ অভিজ্ঞতাটো গতিকে আমি ইভ্যালুৱেশ্যন কি দিলো আমি মানদণ্ডটো কি দিলো যে মাৰ্কস কি দিলো আমি যে বেয়া হয় এখন আমাৰ ভাল লগা নাই তেতিয়া আমাৰ হেৰি থটটো কি হ'ল আমাৰ কগনিশ্যন কি হ'ব যে এইখন পাৰ্ক ভাল নহয় বেকাৰ আমি আমাৰ সময় ক্ষতি কৰিলো এইখন পাৰ্কত আহি আমি বেলেগ কৰবাত যাব লাগিছিলে 100 টকা এটা এনেই খেলালো সেই 100 টকাৰ 10 টকাই দি পুচকা খাব পাৰিলো হয় 20 টকাই দি আইচক্ৰীম খাব পাৰিলো হয় তাৰ পিছত আৰু 30 টকাই দি কিবা বেলেগ দহি বড়া খাব পাৰিলো হয় তাৰপিছত ঘৰ আহিব পাৰিলো হেতেন অলপ ৰাস্তাত ঘূৰিলেই তাতকে ভাল আছিলে কথা পাতিবহে লাগে বেকাৰ 100 টকা দি ফালে এই পাৰ্কখনত সোমালোগে হয়নে গতিকে এনেকুৱা ধৰণৰ আমাৰ যেতিয়া অভিজ্ঞতা হয় তেতিয়া কি হয় আমি আমাৰ মনোভাৱটো কি হয় সেট হৈ যায়গে ঠিক আছে আৰু সেইমতে আমাৰ আচৰণ নিৰ্ধাৰিত হয়গে আমাৰ এতিয়া আচৰণ কি হ'ব যে আমি নেক্সট আৰু এখন পাৰ্কত কেতিয়াও নাহো হয়নে এতিয়া ইয়াৰে পিছত আছে সিচুৱেশনাল কনষ্ট্ৰেন্ট এতিয়া কেতিয়াবা কি হয় আমাৰ ধাৰণা থাকিব পাৰে বহুত কিবা কিবি কিন্তু পৰিস্থিতিয়ে এনেকুৱা বাধ্য কৰি দিয়ে যে আমি হাৰ মানি দিওঁ আৰু আমাৰ ধাৰণা কোনোবা ফালে যায়গে আৰু আমাৰ আচৰণ কোনোবা ফালে যায়গে এতিয়া কি হয় অকনমান ইন্টেন্স এটা এক্সাম্পল দিওঁ ৰ'ব ধৰি লওক চোৰ এটা ধৰা পৰিছে ঠিক আছে তাতে ধৰি লওক ঘৰৰ 5,000 টকা এখন ঘৰৰ 5,000 টকা এটা এজন চোৰে চুৰ কৰিছে তো হাতে লুটে ধৰা পৰিছে চোৰজন হয়নে এতিয়া মোৰ ভাৱধাৰা এইটো যে ঠিক আছে চুৰ কৰিছে ধৰিছো আমি ধৰিয়ে যে সেই চোৰজনক মাৰধৰ কৰিব লাগে সেইটো কথা নহয় পুলিচৰ হাতত গতাই দিলো পুলিচে বা যি পইচা লৈছিলে যি বস্তু চুৰ কৰিছিলে আমাক ঘূৰাই দিলে বাস শেষ কথা কিন্তু কেতিয়াবা কিন্তু পৰিস্থিতিটো কি হয় পৰিস্থিতিটো সদায় ওলোটা হয় কি নহয় চোৰ ধৰা পৰিলহে পৰিল আর পাব্লিকে উদ্ধাই ধুলাই দিয়ে হয় কি নহয় উদ্ধাই পিটন দিয়ে গতিকে ইয়াতে মোৰ ধাৰণাটো কি হয় যে মাৰিব নালাগে এতিয়া 15জন মানুহ আছে এজন চোৰ আছে মই যদি তাতে গৈ নাই নামাৰিব তেনেকুৱা যদি কৰিবলৈ গৈছো মই চেষ্টা এটা কৰি চাব পাৰো কিন্তু গালি গেলাচ ময়ো খামগে মোকে ঠেলা মাৰি যে মাজত কিয় আহিছ তেনেকুৱা হ'ব পাৰে ময়ো ওলোটাই মাৰটো খাব পাৰো হয় কি নহয় গতিকে এইটো কি হয় এইটো এটা সিচুৱেশনাল কনষ্ট্ৰেন্ট হয় পৰিস্থিতিগত সীমাবদ্ধতা দিয়া নাই আমাক এলাও কৰা নাই আমাৰ যেটো ভাৱধাৰা আমাৰ যেটো মনোভাৱ যে নাই পুলিচক গতাই দিলে এই কাহানী শেষ সেই বস্তুটো হ'বলৈ পাৰা নাই 100-200 দিছে মানুহে তাছত বোলে গছৰত যে এনেকে বান্ধি থৈ দিয়ে তেনেকে বান্ধিও থৈ দিছে তাছতহে পুলিচ মাতিছে গতিকে ইয়াতে আমি নাই পাৰা তেনেকেও কি হয় আমি যদিও বিচাৰো যে এনেকুৱা হ'ব লাগে বা আচৰণ আমি কৰিবলেও খুজো যে এনেকুৱা কৰোগে কিন্তু নাই নহয়গে সেই পৰিস্থিতি আমাক বাধা দিয়ে আমাক ধৰি ৰাখেগে গতিকে মনোভাৱবোৰে কেতিয়া আৰু কিয় আচৰণক প্ৰভাৱিত কৰে তাৰে আমাৰ তিনিটা মূল হেডিং আছে মেইন হেডিং আছে প্ৰথমটো হ'ল মনোভাৱ সক্ৰিয়কৰণ তাৰে পিছত আছে মনোভাৱৰ
বিশেষত্বসমূহ তাৰে পিছত আছে পৰিস্থিতিগত সীমা বদ্ধতা এতিয়া মনোভাৱৰ বিশেষত্বসমূহৰ ভিতৰত আমাৰ কি সোমায় আমাৰ সোমায়গে strength of attitude মানে কিমান প্ৰবল হয় হেতু হয় তাৰ পিছত stability স্থিৰতা কিমান হয় সেই যেটো আমাৰ মনোভাৱটো আছে সেই মনোভাৱৰ স্থিৰতা কিমান হয় তাৰ পিছত direct person experience আমাৰ পুৰা আমি সেই অভিজ্ঞতাটো আমি যেতিয়া নিজে পাওঁগে তেতিয়া আমাৰ মনোভাৱ আৰু আমাৰ আচৰণ মিলে নে নিমিলে মানে বা আগৰ পৰা আমাৰ যেটো ধাৰণা আছিলে হেতু মিলে নে নিমিলে তাৰ পিছত আছে effective cognitive aspect of attitude মানে আমি কি অনুভৱ কৰিছো আৰু আমাৰ জ্ঞানটো কি এক্স্যাক্টলি থটটো কি ভাৱধাৰা কি পার্সপেক্টিভটো কি হয় তো সেই বেসিসটো কি হয় আমাৰ কিয় আৰু কেতিয়া আচৰণক প্ৰভাৱিত কৰে মনোভাৱবোৰে হেয়া নিৰ্ধাৰিত হয় ঠিক আছে এতিয়া আমি আজিৰ আজিৰ শেষৰ যেটো বিষয় মনোভাৱ আৰু আচৰণৰ মাজৰ সম্পৰ্ক প্ৰভাৱিত কৰা কাৰকসমূহ আজি এইকেটা আলোচনা কৰি আজি আমি শেষ কৰিমগে এতিয়া প্ৰথম কথাটো হ'ল যে attitude specificity মানে মনোভাৱ নিৰ্দিষ্টতা এতিয়া কথা হ'ল যে মই মনোবিজ্ঞান ভাল পাওঁ হয়নে এই সাবজেক্টটো এই বিষয়টো ভাল পাওঁ কিন্তু মনোবিজ্ঞান ভাল পালেও মনোবিজ্ঞানৰ যে প্ৰত্যেকটা সাবজেক্টে ভাল পাওঁ কাৰণ কি মনোবিজ্ঞানৰ ভিতৰত আমাৰ বহুত আছে হয় কি নহয় social psychology clinical psychology organizational behavior আছে human resource management আছে তাৰপিছত sport psychology positive psychology তেনেকুৱা ধৰণৰ বেলেগ বেলেগ বিষয় আছে গতিকে এই গুটেই কেটা বিষয়ক যে মই ভাল পাম হেতু নহয় এতিয়া মই মোৰ নিজা পাৰ্সোনাল কথা কৈছো মই সোশ্যাল সাইকোলজি খুব ভাল পাওঁ আপোনালোকক যি পঢ়াই আছো এতিয়া সামাজিক মনোবিজ্ঞান খুবেই ভাল পাওঁ কিন্তু মই ক্লিনিক্যাল সাইকোলজি ভাল নাপাওঁ ইমান এটা গতিকে যদিও মই মনোবিজ্ঞান ভাল পাওঁ কিন্তু ক্লিনিক্যাল সাইকোলজি ইমান খাস মই ভাল নাপাওঁ গতিকে ইয়াতেও কি হয় স্পেসিফিসিটি আছে যে in many cases বহুত সময়ত কি হয় আমাৰ যেটো general attitude হয় general মানে সাধাৰণ যেটো আমাৰ মনোভাৱ হয় হেতুৱে আমাৰ কিছুমান সৰু সৰু খুটিনাটি বা সৰু সৰু আচৰণ ধৰিবলে নোৱাৰে এতিয়া মোৰ মই যদি কওঁ যে মই সাইকোলজি পঢ়ি ভাল পাওঁ ভাল লাগে মোৰ মনোবিজ্ঞান পঢ়ি গতিকে এই কথাটো কোৱাৰ লগে লগে আলটিমেটলি আইডিয়াটো কি হয় যে মই মনোবিজ্ঞান সব ভাল পাওঁ কিন্তু মনোবিজ্ঞানৰ যে এটা দুটা সাবজেক্ট মই ভাল নাপাওঁ হেতু পিছতহে ধৰা পৰিব যে এখন পেপাৰ পঢ়িবলৈ যে এলাহ লাগিছে দেই নোৱাৰিছো আৰু এনেকুৱা হ'বগে হেতু কেতিয়া হ'ব হেতু স্পেসিফিক হয় ন জেনাৰেল নহয় গতিকে ধৰা পৰে আৰু মানে গতিকে কেতিয়া এই কাৰণে কি হয় কেনেকে প্ৰভাৱ পেলাই মনোভাৱ আৰু আচৰণে হ'ল যে মনোভাৱ নিৰ্দিষ্টতা attitude specificity তাৰ পিছত আছে attitude accessibility এতিয়া কথাটো হ'ল যে extending availability heuristic to the issue of behavior attitude link it is suggested that the attitude which is more easily accessible more strongly influence the people's behavior এতিয়া যেটো আমাৰ সন্মুখত হৈ আছে বা যেটো আমি পুতুককে পাই যাওঁগে বস্তু এটা হেতুৰ বিষয় ধাৰণা এটা বনাবলে সহজ হয় যেনেকুৱা অদপাগতে যে মই কৈছিলো যে বৰ্তমান মই ভাবো যে বৰ্তমান বুলি নহয় মোৰ এইটো ধাৰণা যে আমি সময়ত গৈ পাব লাগে সদায় আমি পাঞ্চুৱেল হ'ব লাগে গতিকে মই যত কাম কৰিছো তাতে মই পাঞ্চুৱেল হয় হেতু অভেইলেবল হয় বস্তুটো আৰু মোৰ ধাৰণাৰ লগত
মিলিছে কিন্তু আকৌ মই যদি সেই সেম কথাটো ভাবি আছো যে মই শিমলা যাম শিমলাত মই সবতে সময়ত গৈ পাব লাগিব অমুক তমুক হেতু কি হয় সেই বস্তুটো अवेलेबल নহয় অসমত থাকি এতিয়া শিমলা अवेलेबल নহয় গতিকে যদিও মই ধাৰণা এটা বনাইছো যে সবতে সময়ত গৈ পামগে একদম ধুনীয়াকে ট্ৰিপটো কৰিম একদম ভাল লাগিব অমুক তমুক নহয় সম্ভৱ ইন আ ৱে ক'ব গ'লে কাৰণ কি তাতে কি হ'ব ট্ৰেইন লেট হ'ব আজি বোলে গাড়ী নাপাম কাৰোবাৰ বোলে উঠোতে দেৰি হ'লগে তাৰ পিছত কবাত বোলে ব্লকিং আছে কিবা কিবি ৰাস্তা খুলি দিয়া নাই তেনেকুৱা হাজাৰটা কথা আছে হয় কি নহয় গতিকে যেতিয়া আমি এক্সেস কৰিব পাৰো যেতিয়া আমি বস্তুটো সহজতে পাওঁগে তেতিয়া কি হয় আমাৰ মনোভাৱটো বেছি প্ৰবল হৈ যায় তাৰ পিছত এতিয়া কথা হ'ল যে সেলফ অৱেৰনেস আত্ম সজাগতা কেনেকুৱা এটা কমপ্লিকেটেড কথা হয় নে আমি আমাৰ নিজৰ কিমান কথা বুজিয়ে নাপাওঁ তথাপিও আমি কিমান সজাগ হয় নিজৰ কথাবোৰক লৈ যে মই এই বস্তুটো বেয়া পাওঁ এই বস্তুটো ভাল পাওঁ এই কথাবোৰ আমি বহুত সহজে কৈ দিওঁ কিন্তু যেতিয়া আচৰণ দেখাবলৈ হয় আমাৰ নিমিলেগে কিছুমান একদম মানে পুৰা ডাইৰেক্ট বস্তু থাকে যে মোৰ ভাল নালাগে এই বস্তুটো সেইটো ময়ো জানো সবেই জানে কিন্তু কিছুমান এনেকুৱা থাকে যে যদিও মই ভাবি আছো যে হেৰি ঘুষ লোৱা বস্তুটো ভাল নহয় বা কৰাপশন কৰাটো ভাল নহয় কিন্তু চাগে এটা পইণ্টত মই নিজেই সেই কামটো কৰি দিম তেনেকুৱা ধৰণৰ কথা গতিকে আমি কিমান সেলফ অৱেৰ হয় নিজৰ গতিকে ইটস লাইক it is suggested that people holding private self-awareness act consistent with their own attitude whereas people holding public self-awareness behave according to the attitude held by the majority of people present in a social setting মানে যিটো ময়ো মানু মই নিজে মানু মানে পুৰা অন্তৰৰ পৰা মানু যে এনেকুৱা হ'ব লাগে আই এম অৱেৰ এবাউট ইট মই জানো বস্তুটো গতিকে হেতুত কি হয় হেতুত আমাৰ যে মনোভাৱ হয় হেতু প্ৰবল হয় কিন্তু যদি কাৰণ কি পাব্লিকে সেই কথাটো মানে বা পাব্লিকৰ সেই মনোভাৱটো আছে গতিকে সেইকাৰণে ময়ো মানিছো এনেকুৱা ধৰণৰ হলে কি হয় এইটো বেছি ষ্ট্ৰং নহয়গে লাহে লাহে কি হয় যেতিয়া মই অকলশৰীয়া হৈ যাওঁগে এতিয়া ধৰি লওক বহুত কেইজন মানুহ আছে কাৰণে মই ঘুষ লোৱা নাই কিন্তু মই অকলে আছো বোলে তেতিয়া মই ঘুষ লৈ দিম তেনেকুৱা কথা কাৰণ কি মই ভাবো যে ঘুষ লোৱাটো কি ডাঙৰ কথা মই ইমান কষ্ট কৰি আছো হেৰি যিখিনি মোক দৰমহা দিয়া নচলে নহয় ধেমালি নেকি তেনেকুৱা কথা তাৰ পিছত এটিটিউড সাৰ্টেনিটি এইটোত কি হয় মনোভাৱ নিশ্চয়তা ঠিক আছে ইয়াতে কি হয় যে আমাৰ ক্লাৰিটি আছে নে নাই মানে the extent to which person is clear about his or her attitude মানে যে মোৰ এইটোৱেই মনোভাৱ হয় সেই ক্লাৰিটিটো মোৰ আছে নে নাই হেতু এটা কথা তাৰ পিছত এটিটিউড কাৰেক্টনেস বহু ক্ষেত্ৰত এনেকুৱা হয় যে আমাৰ ধাৰণা ভুল হয় আৰু আমাৰ সেই ইচ্ছাটো আছে নে নাই সেই মনোভাৱটো আমাৰ সলনি কৰিবলৈ আৰু আমাৰ যি আমি আচৰণ দেখাও সেই আচৰণবোৰ শুধৰাবলৈ এতিয়া ইয়াৰে পিছত আছে attitude strength যিটো আমি অলপ আগতেও কথা পাতিছো যে যদি মোৰ মনোভাৱ এটা বস্তুৰ প্ৰতি বহুত বেছি প্ৰবল হয় তেতিয়াহলে কি হয় খলাবলেও দিগদাৰি হয় প্লাস মোৰ যি আচৰণ হয় সেইটো কনসিস্টেন্ট হ'ব মানে সদায় মই সেই কামটোৱে কৰিম প্লাস প্ৰেডিক্টেবল হয় যে মিছা কথা কলে তাই বেয়া পায় গতিকে মই যদি মিছা কথা কওঁ আৰু তাই যদি গম পায় মই গালি খামেই গালি কি মাৰ খাবও পাৰো মই তেনেকুৱা ধৰণৰ কথা আহি যায়গে আৰু যদি এটিটিউডৰ ষ্ট্ৰেংথটো মানে এই আমাৰ এই মনোভাৱৰ যদি এই ষ্ট্ৰেংথটো কম হয়গে তেতিয়াহলে কি হয় লাহে লাহে মনোভাৱটো সলাবলেও সুবিধা হয় আৰু আচৰণ আমি বেলেগ কৰোগে হয়নে তো
এতিয়া আমি ইয়াতে কি আলোচনা কৰিলো মনোভাৱ আৰু আচৰণৰ মাজৰ সম্পৰ্ক প্ৰভাৱিত কৰা কাৰকসমূহ সেয়া হ'ল মনোভাৱ নিৰ্দিষ্টতা মনোভাৱ অভিগম্যতা আত্মসজাগতা মনোভাৱ নিশ্চিততা আৰু এইফালে মনোভাৱৰ শক্তি অৰ্থাৎ attitude specificity, attitude accessibility, self-awareness, attitude certainty আৰু attitude strength এইকেইটা গতিকে আজি আমি কি বিষয় পঢ়িলো এই বিষয়টোৰ লগত আজি আমি সামৰণি মাৰিলো কিন্তু এবাৰ কি আলোচনা কৰিলো আওৰাই লম পুতুককে প্ৰথম কথাটো হ'ল যে আজি আমি এটা নতুন বিষয় আৰম্ভ দিছো সেইটো হৈছে মনোভাৱ আৰু আচৰণ আৰু এইটো ইন্ট্ৰডাকচন টু সোশ্যাল সাইকোলজি কিতাপখনৰ ব্লক 2 ইউনিট 5ৰ পৰা আমি পঢ়ি আছো আৰু মনোভাৱ কি হয় কৈছে যে মনোভাৱক এজন ব্যক্তিৰ কোনো বস্তু বা সেই বস্তুৰ প্ৰতি এটা নিৰ্দিষ্ট ধৰণে মূল্যাঙ্কন কৰাৰ প্ৰৱণতা হিচাপে সংজ্ঞায়িত কৰা হয় আৰু এই ডেফিনেশ্যনটো দিছিলে কাজ আৰু ষ্টটলেণ্ডে তাৰ পিছত কৈছে যে উপাদান আমাৰ তিনিটা মনোভাৱৰ যি উপাদান আছে সেয়া আমাৰ তিনিটা প্ৰথমটো হ'ল প্ৰভাৱ তাৰ পিছত আছে আমাৰ জ্ঞান আৰু শেষৰ ফালে আছে আচৰণ তাৰ পিছত কৈছে যে মনোভাৱ কিয় গুৰুত্বপূৰ্ণ why it is so important এটা কথাটো হ'ল যে মনোভাৱে আমাৰ চিন্তাক প্ৰভাৱিত কৰে তাৰপিছত আমাৰ যে আচৰণ আছে সেই আচৰণকো প্ৰভাৱিত কৰে আৰু ইনফ্লুৱেঞ্চ কৰে আচলতে মনোভাৱে আমাৰ আচৰণক ঠিক আছে ইয়াৰে পিছত আছে মনোভাৱৰ কাৰ্যসমূহ প্ৰথমটো হ'ল যে বাদ্যযন্ত্ৰৰ কাৰ্য মানে ইনষ্ট্ৰুমেণ্টেল হিউৰিষ্টিক ফাংচন তাৰ পিছত আছে জ্ঞানৰ কাৰ্য অৰ্থাৎ স্কিমেটিক নলেজ ফাংচন তাৰ পিছত আত্মসন্মানৰ সেলফ এষ্টিমৰ কাৰ্য ফাংচনটো তাৰ পিছত আছে অহংকাৰ প্ৰতিৰক্ষামূলক কাৰ্য মানে ইগো ডিফেন্সিভ মেকানিজম যিটো আছে আৰু শেষৰ ফালে আছে আমাৰ ইমপ্ৰেশন মোটিভেশন ফাংচন মানে আমাৰ প্ৰভাৱ প্লাস আমি অনুপ্ৰেৰণা জগাবলৈ যি আমি কি কৰো আমি আমাৰ মনোভাৱক আমি ব্যৱহাৰ কৰো হয় কি নহয় আনৰ লগত মিলাকে যাতে আনে আমাক ভাল পায় তেনেকুৱা ধৰণৰ আমি মানে মিলাই লওঁ তাহাঁতৰ লগত সেই মনোভাৱটো এতিয়া ইয়াৰে পিছত আছে মনোভাৱ আৰু আচৰণ মনোভাৱ হৈছে আচৰণৰ প্ৰাথমিক উৎস তাৰ পিছত কৈছে যে কিছুমান পৰিস্থিতিত মনোভাৱে আচৰণ অনুসৰণ নকৰে তাৰ পিছত আছে আচৰণৰ ওপৰত মনোভাৱৰ প্ৰভাৱ বিতৰ্কিত এতিয়া ইয়াৰে পিছত আছে যে মনোভাৱবোৰে কেতিয়া আৰু কিয় আচৰণক প্ৰভাৱিত কৰে প্ৰথম কথা হ'ল যে মনোভাৱক সক্ৰিয়কৰণ কৰে মানে আমি এটিটিউডক এক্টিভেট কৰো তাৰ পিছত মনোভাৱৰ বিশেষত্বসমূহ আছে তাৰ পিছত আছে পৰিস্থিতিগত সীমাবদ্ধতা আৰু আজি আমি শেষৰ বিষয়টো পঢ়িলে যে মনোভাৱ আৰু আচৰণৰ মাজৰ সম্পৰ্ক প্ৰভাৱিত কৰা কাৰকসমূহ প্ৰথমটো হ'ল যে মনোভাৱ নিৰ্দিষ্টতা তাৰ পিছত মনোভাৱ অভিজ্ঞতা আত্মসজাগতা তাৰ পিছত মনোভাৱ নিশ্চিত যিয়ে আমাৰ কৰো তাৰ পিছত মনোভাৱৰ শক্তি গতিকে এইকেইটা আজি আমি আলোচনা কৰিছিলো এই বিষয় কেইটা